হেল্ল' গাইছ, আজি এটা নতুন ব্লগত আপোনালোকক স্বাগতম। আৰু এতিয়া হৈছে সন্ধিয়া। মানে আমাৰ এটা চাৰ্টৰ ওপৰত এটা ফাৰ্ম আছে। সেই ফাৰ্মৰ মোৰ যেতিয়া মৰ্ণিং হয়, এতিয়া আমি কি কৰো, চাইটৰ তিৰপল কেইটা উঠাই দিওঁ যাতে বতাহ সোমাব পাৰে। আৰু সন্ধিয়া হৈ গৈছে, আৰু সন্ধিয়া সময়ত আমি সেইকেইটা পেলাই দিব লাগে, নহলে ঠাণ্ডা লাগি বেমাৰ হ'ব পাৰে। সেইকাৰণে আমি উঠাই দিওঁ। আৰু এতিয়া সন্ধিয়া হৈছে যিহেতু এইটো পেলাব লাগিব, আৰু মনত নাছিল, সেইকাৰণে ৰাতি হৈ গ'ল অলপ, সেইকাৰণে এতিয়া পেলাবলৈ আহিছো। আৰু আপোনালোকে চাই থাকক। পেলোৱা হ'ল, আৰু এই তাৰ পিনে দুটা আছে, সেই দুটা চাগে উঠাব লাগিব। আৰু এইটো অকমান ইটা দি দীঘলৰ নহলে বতাহে উৰাই লৈ যাব। আৰু ইটা দি দীঘলো দিব লাগিব, নহলে উৰাই লৈ যাব। আৰু ইটা ইয়াত দিগ দি তাত পিনেও দিগ দিব লাগিব। আৰু ইয়াত ইটা নাই, দিব নালাগে। ইয়াত বতাহ আহিলে পাছত দিব লাগে। আৰু চাইছে কেনেকুৱা ধুনীয়া ফুল আছে আমাৰ চাৰ্টৰ ওপৰত। আৰু এইকেইটা চাগে লগোৱা আছে, সিপিনে এটা আছে, চাই লওঁ। এইটো লগোৱা আছিল যিহেতু। আৰু এটা বস্তু আমাৰ চাৰ্টৰ ওপৰত চাব, কেনেকুৱা ধুনীয়া ধুনীয়া ফুল আছে। এইটো এটা ফুল, কি ফুল এইবাৰু আপোনালোকে কমেন্টত কবচোন। মই এইবিলাক ফুলৰ নাম নাজানো। এইটো ধুনীয়া লাগিছে, আৰু এইটো এটা ধুনীয়া লাগিছে। এইটো এটা অকমান ওচৰত গলো, আৰু এইটো এটা। আৰু আপোনালোকে যে জানে, তেনেহ'লে কমেন্টত কবচোন এইটো কি ফুল। আৰু এইটো হ'ল আমাৰ ৰাস্তা। এই ৰাস্তা দি ডাইৰেক্ট আমাৰ এইটো চাৰ্টৰ ওপৰত এনেকুৱা ধুনীয়া এটা ফুলৰ বাগিচা লগোৱা আছে। আৰু এটা বাকী আছে, এইটো কি গাছ বাৰু কব নোৱাৰো। যদি জানে তেনেহ'লে কমেন্টত কবচোন। আহক আৰু তেনেহলে আমাৰ ফাৰ্মৰ মুৰ্গী কেইটা চাই লওঁ। ইমান ডাঙৰ নহয়, যিকেইটা ডাঙৰ আছিলে তাত আছিলে সেইকেইটা বেছি দিছো। এতিয়া নতুন যিকেইটা আনিছো, সেইকেইটা অকমান ডাঙৰ হৈছে। চাইছে কেনেকুৱা ডাঙৰ হৈছে, ধুনীয়া লাগে। সৰু সৰু পোৱালি নিচিনা চাইছে, কেনেকুৱা ধুনীয়া লাগে চাবচোন। আৰু এটা কথা, বেছি ভাল লগাৰ কাৰণ কি জানে? ওচৰত গলেও মুৰ্গীকেইটাই কি কৰে, আপোনাক মৰম কৰিব। চাব, মই কেমেৰা লৈ গৈছো, সিহঁতে আহি আছে, চাইছে এনেকুৱা ভয় নকৰে, অভ্যাস হৈ গৈছে। বুজি পাইছেনে? এইকাৰণে ভাল লাগে। আৰু যিটো আমাৰ গৰু মুৰ্গী কেইটা আছে, সেইবিলাকে দৌৰ দি গুচি যায়, কিন্তু এইবিলাকে নাযায়, ওচৰতে থাকে, ভয় নকৰে। কাৰণ ইজনৰ পিছত সিজন গৈয়ে থাকে মানুহ, সিহঁতে মানুহ দেখি ভয় নকৰে। আৰু ৰ'ব, বল কেইটা জ্বলাই লওঁ। জ্বলাই দিলো, এতিয়া কি ধুনীয়া লাগে চাওক। অলপ আগত যাওঁ, ভয় নকৰে সিহঁতে, ভাল লাগে সেইকাৰণে। বুজি পাইছে? আৰু আজিৰ ব্লগটো এইখিনি আছে। যদি ভাল লাগিছে তেনেহ'লে লাইক, শ্বেয়াৰ, কমেন্ট কৰিব। আৰু নেক্সট এটা ভিডিঅ'ত আপোনালোকক এই ফাৰ্মৰ সকলো ডিটেইলছৰ কথা এটা ভিডিঅ' বনাম।